নমস্কাৰ, মই নিৰোজা। আমি সকলোৱে জানো যে আমি প্ৰতিজন মানুহ বেলেগ বেলেগ। প্ৰতিজন মানুহৰ চিন্তা, ভাৱনা বা কামসমূহ সকলোৰে বেলেগ বেলেগ। সকলোৱে নিজকে খুব ভাল মানুহ হিচাপে ভাবোঁ। অকল কেৱল বেলেগ বেলেগ পৰিয়ালৰ মানুহ বেলেগ বেলেগ নহয়, যে ঘৰ এখনৰ প্ৰতিজন মানুহ বেলেগ বেলেগ হয়। আমাৰ ঘৰখনৰে আমি তিনিজনী ছোৱালী আছিলোঁ। বৰ্তমান বিয়া হৈ ওলাই আহিলোঁ। যেতিয়া আমি সৰু আছিলোঁ, পঢ়া শুনাৰ সময়খিনিৰ কথা কৈছোঁ, আমাৰ তিনিখন টেবুল আছিল। মই পঢ়া টেবুলখন বেলেগ আছিল আৰু মোৰ ভণ্টি দুগৰাকীৰ টেবুলখন এখন দীঘলীয়া টেবুল আছিল, যিখনত দুগৰাকীয়ে পঢ়া শুনা কৰে। আৰু মোৰ টেবুলখন মোৰ দেউতাৰ পঢ়া শুনাৰ টেবুল আছিল আৰু তাত সেইখনেই মোক দিয়া হৈছিল আৰু মই সেইখনত পঢ়োঁ। এতিয়া দেউতাই মাজে সময়ে যেতিয়া আমি পঢ়ি থাকোঁ, আমাৰ ওচৰত কেতিয়াবা কিবা খোৱা বস্তু নি দি থৈ আহে। কোনোবা সময়ত সদায় দিয়ে, প্ৰতিদিনাই দিয়ে, যে অকণ অকণ কিবা এটা দি আহে খাবলৈ। হয় বাদাম, নহয় কঁঠাল গুটি ভাজি পেলাইও দিয়ে, না চানপাপড়ি মিঠাই আমি খুব ভাল পাওঁ। তাৰপাছত এই ধৰণৰ বস্তুবিলাক চানা, জালমুড়ি বনাই, এনেকুৱা ধৰণৰ কিছুমান সৰু সৰুকৈ আমি পঢ়া সময়খিনি দি আহে। আৰু তেনেকৈ যিদিনা বাদাম দি থৈ আহে, মই বাদাম খাই খুব ভাল পাওঁ। আৰু মই কি কৰোঁ, মোৰ ভণ্টি দুগৰাকী, মোৰ তলৰ ভণ্টিগৰাকী পঢ়া শুনাৰ প্ৰতি খুব আগ্ৰহী। তাই এনেকুৱা হয়, তাই খুব লাহে লাহে পিছত খাব, তাই পঢ়া শুনাৰ আগত, তাৰপিছত খাব। আৰু মোৰ সৰু ভণ্টিগৰাকী, তাই খুব মুখস্থ কৰে আৰু মুখস্থ কৰি শেষ হৈ তাই লিখি দিয়ে, আৰু লিখি পেলাই তাই ফূৰ্তি হৈ সেই খোৱা বস্তু, যিটো বস্তু আমাক দিয়ে, দেউতাই সেইটো বস্তু খাই দিয়ে। কিন্তু মই মোৰ পঢ়া শুনাৰ প্ৰতি ইমানেই আগ্ৰহী নহয় যে মই যেতিয়াই দিয়ে মই তেতিয়াই খাব পাৰোঁ। মই মধ্যমীয়া, গতিকে মই যেতিয়াই দিয়ে দেউতাই, মই তেতিয়াই খাই থৈ দিওঁ, মই ৰ'বলৈ সময় নাই মোৰ। তেনেকৈ মোৰ বাদাম যেতিয়া দিয়ে সেইদিনাখন মই মোৰ বাদামকেইটা খুব ভাল পাওঁ, বাদাম খাই খুব ভাল পাওঁ। গতিকে বাদামখিনি খাই মই আকৌ সিহঁতৰ ওচৰলৈ যাওঁ। মই জানো সিহঁতে পঢ়ি শুনি পিছত খাব, অকণ দেৰিকৈ খাব। মোৰ তলৰ ভণ্টিজনীয়েতো একেবাৰে বহুত দেৰিকৈ খাব তাই, কাৰণ তাই গোটেই পঢ়া শুনাখিনি কৰি এটালৈকে তাই বাদামকেইটা খাই থাকিব। গতিকে মই গৈ সিহঁতক খুজি থাকোঁ যে দেচোন এটা দে। মই আচলতে প্ৰকৃততে মই মোৰ তলৰ ভণ্টিজনীক খং উঠাই খুব ভাল পাওঁ। গতিকে তাই যেতিয়া খং কৰিব, সেইটো মোৰ খুব আনন্দ লাগে, তেনেকুৱা হয়। গতিকে এটা দেচোন, তাই নিদিওঁ বুলি ক'ব, তোমাৰ পঢ়া শুনা নাই, এই কথাটো ক'ব, তুমি পঢ়া শুনা নহয়, তোমাৰ শেষৰ লাগি পঢ়ি পেলাই, যে তুমি এতিয়াই মোক বাদাম বিচাৰি আহিলা, এইখিনি কথা ক'ব। গতিকে মই সেইকাৰণে বৰ ভাল পাওঁ এই কথাটো শুনিবলৈকে। গতিকে মই এটা দে। তাৰপিছত সৰু ভণ্টিৰ ওচৰলৈ যাওঁ, সৰু ভণ্টিয়ে মোক দিব, তাই মোক দিবই বাৰু, তাই মোক মাছলো দিবই। তাৰপিছত তাই দিয়ে, কিন্তু যেতিয়া মই মাজু ভণ্টিক কওঁ, দেখিছোঁ তাই খুব ভাল ছোৱালী, তই খুব বেয়া ছোৱালী, এনেকুৱা ধৰণৰ কথা কিছুমান কৈ সিহঁত আমি জোকাই থাকোঁ। আৰু মায়ে তেতিয়া গালি দিয়েহি, এই পঢ়া শুনা নাই, এই আহি পেলাই সকলোৰে লগত খেলি আছেহি, পঢ়া শুনা কৰা নাই। গতিকে আমাৰ ঘৰখনৰেই তিনিজনী কেৰেক্টাৰকেইটা বেলেগ বেলেগ, তিনিজনীৰে আমি বেলেগ বেলেগ। তেতিয়াহ'লে আমি লগ পোৱা বাকী মানুহসকল কিয় বেলেগ নহ'ব? সকলো বেলেগ বেলেগ। গতিকে আমি সেইটো একচেপ্ট কৰি চলিব পাৰিব লাগিব। আমি প্ৰতিজন মানুহ যে বেলেগ বেলেগ, আমি প্ৰতিজন মানুহ যেন বেলেগ বেলেগকৈ চিন্তা ভাৱনাবোৰ বেলেগ বেলেগ, সকলো বেলেগ বেলেগ।